নমস্কাৰ আপোনালোকে প্ৰত্যক্ষ কৰি আছে কেৱল পিআই নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় অসম অসামৰিক সেৱা পৰীক্ষাৰ ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে গোলাঘাটৰ কংকনজ্যোতি শইকীয়াই কংকনজ্যোতিৰ সাফল্যত উৎফুল্লিত গোলাঘাটবাসী কংকন গোলাঘাট টেনপুৰৰ নিবাসী স্বৰ্গীয় চন্দ্ৰেশ্বৰ শইকীয়া আৰু ৰাজমণি শইকীয়াৰ পুত্ৰৰ সাফল্যত সুখী মাতৃয়ে ভৱিষ্যতে সৎ আৰু নিষ্ঠা সহকাৰে কাম কৰি যাবৰ বাবে আশীৰ্বাদ প্ৰদান কৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা গৌৰৱৰ বিষয় অসম অসামৰিক সেৱা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে গোলাঘাটৰ কংকনজ্যোতি শইকীয়াই ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি অকল গোলাঘাটেই নহয় সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে কংকনজ্যোতি শইকীয়া কংকনজ্যোতিৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ গোলাঘাটবাসী কংকন গোলাঘাট টেনপুৰৰ নিবাসী স্বৰ্গীয় চন্দ্ৰেশ্বৰ শইকীয়া আৰু ৰাজমণি শইকীয়াৰ পুত্ৰৰ সাফল্যত সুখী মাতৃয়ে ভৱিষ্যতে সৎ আৰু নিষ্ঠা সহকাৰে কাম কৰি যোৱাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে এইজনে কংকনজ্যোতি শইকীয়াই ৰাজ্যলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে অসম অসামৰিক সেৱা পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিলে গোলাঘাটৰ কংকনজ্যোতি শইকীয়াই কংকনজ্যোতিৰ সাফল্যত উৎফুল্লিত গোলাঘাটবাসী কংকন গোলাঘাট টেনপুৰৰ নিবাসী স্বৰ্গীয় চন্দ্ৰেশ্বৰ শইকীয়া আৰু ৰাজমণি শইকীয়াৰ সুযোগ্য পুত্ৰৰ সাফল্যত সুখী মাতৃয়ে ভৱিষ্যতে সৎ আৰু নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে কংকনজ্যোতি শইকীয়া প্ৰথম অনুভৱ হিচাপে মই খুব আচৰিত হৈছিলোঁ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ বুলি গম পাই কিন্তু বৰ্তমান যথেষ্ট ভাল লাগিছে সুখী অনুভৱ কৰিছোঁ গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু মোৰ যিখিনি বন্ধু বান্ধৱ ঘৰৰ পৰিয়ালৰ সদস্য ওচৰ চুবুৰীয়া সকলোৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তুমি কেনেধৰণে প্ৰিপেয়াৰ হৈছিলা এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে হয় মই APSC দিয়াৰ উদ্দেশ্য মোৰ বহুত আগৰ পৰাই আছিলে মই পোষ্ট গ্ৰেজুৱেশ্যন যেতিয়া কৰি আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত তেতিয়াৰ পৰাই মই অলপ চলপ প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিছিলোঁ তাৰপিছত যেতিয়া স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ তাৰপিছত মই অলপ চিৰিয়াছলি লাগিলোঁ কিন্তু সেই সময়তে মই অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহো দি আছিলোঁ আৰু তেনেকুৱাতে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত চাকৰি পাইছিলোঁ জুডিচিয়েল এছিষ্টেণ্ট হিচাপে মই বৰ্তমান কৰ্মৰত আৰু চাকৰিৰ মাজতে মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ হয় মই একেবাৰে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ গোলাঘাট ৩ নং টাউন চানমাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা তাৰপাছত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ তাৰপিছত মই গোলাঘাট দেউৰাচুৰে মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিলোঁ এই এটাইবোৰ পৰীক্ষাতে কিন্তু সি সৰ্বোচ্চ নম্বৰ অধিকাৰ কৰিছিলে ফাৰ্ষ্ট আছিলে প্ৰত্যেকটো পৰীক্ষাত সফলতা লাভ কৰাত মই অত্যন্ত সুখী হৈছোঁ তেওঁক মই সৰুৰ পৰা যিগোটেই শিকাইছিলোঁ তেনেকৈ আগবাঢ়ি গৈছে পাপাকৰতো অশেষ চেষ্টা আছিলে তাৰ APSC পৰীক্ষা প্ৰথম পৰীক্ষাটো দিওঁতে তেওঁ ভাত বনাই খুৱাইছিলেগৈ এতিয়া কিন্তু তেওঁ নাই মই সেইকাৰণে আজি কথাবিলাক ভালকৈ ক'ব পৰা নাই মোৰ মনটো দুখ লাগিছে আজি তেওঁ থকাটো কিমান সুখী হ'লহেঁতেন এতিয়া তেওঁক কৈছোঁ যি হৈছে ভালেই হৈছে সকলো কাম তুমি নিষ্ঠাৰে কৰি আগবাঢ়ি যোৱা বাবা মই কৈছোঁ যে সকলো কাম নিষ্ঠাৰে কৰা আৰু ভৱিষ্যতে যাতে একো অন্যায় নোহোৱাকৈ সকলোৰে যাতে ৰাইজৰ কাম সকলো কামবিলাকে তুমি নিষ্ঠাৰে কৰিব পাৰা সেইটোৱে মোক তেওঁৰ আশীৰ্বাদ সৰুৰ পৰা তাক অশেষ যত্ন কৰিছিলোঁ LPত সি BT পাইছে MEত BT পাইছে মেট্ৰিকত 6টা লেটাৰ পাই পেলাই সি ডিষ্টিংশ্যন পাইছে ষ্টাৰ পাইছে তাৰপিছত